টাইমেটলৈ স্বাগতম মই অভিলাষ আৰু লৈ আহিছো এটা গুৰুত্বপূৰ্ণ খবৰ ট্ৰাম্পৰ দেশত বৰ্তমান সময়ত হাহাকাৰ লাগিছে আমেৰিকা সেনাবাহিনীৰ শক্তিশালী বিমান B-52 বৰ্তমান ধ্বংস হৈছে তাৰ সমান্তৰালকৈ 8 গৰাকী লোকৰ মৃত্যু হৈছে আৰু সমগ্ৰ ঘটনাৰ পিছতেই সমগ্ৰ আমেৰিকাত হাহাকাৰ লগা পৰিলক্ষিত হৈছে আৰু এই ঘটনাৰ সন্দৰ্ভত সবিশেষ লৈ অহাৰ চেষ্টা কৰিছো জনাই আছো টাইমেট বিগ ব্ৰেকিং ডাঙৰ খবৰ মহাশক্তিধৰ আমেৰিকাত তীব্ৰ জোকাৰণি এটা গুৰুত্বপূৰ্ণ খবৰ আমেৰিকাৰ পৰা এটা গুৰুত্বপূৰ্ণ খবৰ আহিছে সংঘটিত হৈছে ভয়ংকৰ বিমান দুৰ্ঘটনা য'ত 8 গৰাকী লোকৰ মৃত্যু হৈছে উৰণৰ লগে লগেই ধ্বংস হ'ল আমেৰিকাৰ শক্তিশালী B-52 বোমাৰু বিমান আটাইতকৈ শক্তিশালী বিমান বৰ্তমান ধ্বংস হৈছে থিতাতে প্ৰাণ হেৰুৱালে 8 গৰাকীকৈ সামৰিক জোৱানে কেলিফৰ্নিয়াৰ মজাবে মৰুভূমিত এয়াৰ ফোৰ্স বেছত হাহাকাৰ সমগ্ৰ আমেৰিকাৰ হাহাকাৰ লাগিছে সোশ্যাল মিডিয়া দুৰ্ঘটনাৰ কথা নিশ্চিত কৰিলে এডৱাৰ্ডছ এয়াৰে এটা ভয়ংকৰ বিমান দুৰ্ঘটনা য'ত 8 গৰাকী লোকৰ মৃত্যু হয় বিমানখনৰ কোনো এজন আৰোহীও জীৱিত থকা নাই সকলোৰে মৃত্যু হৈছে সোমবাৰে পুৱাই মৰুভূমিত ভূপতিত হৈছে বিমানখন দৃশ্যাংশ আছে অত্যন্ত ভয়াবহ দৃশ্যাংশ বৰ্তমান সময়তো উদ্ধাৰ অভিযান আৰম্ভ হৈ আছে সমগ্ৰ অঞ্চলত জাৰি কৰিবলগীয়া হৈছে হাই এলাৰ্ট এতিয়া বিপদত পৰিছে মহাশক্তিধৰ আমেৰিকাই গৰ্ব কৰা আটাইতকৈ শক্তিশালী B-52 বিমান বৰ্তমান ধ্বংস হৈ পৰিছে যাৰ ফলত এতিয়া আমেৰিকাৰ হাহাকাৰ লগা পৰিলক্ষিত হৈছে উৰণৰ লগে লগেই ধ্বংস হৈ পৰিছে আটাইতকৈ শক্তিশালী B-52 বোমাৰু বিমান তাৰ সমান্তৰালকৈ 8 জনৰ মৃত্যু হৈছে 8 জন লোকৰ মৃত্যু হৈছে বিমানত থকা কোনো এজন লোক জীৱিত অৱস্থাত নাই দৃশ্যাংশ মন কৰক এনেকৈ আকাশত ক'লা ধুৱাই আৱৰি ধৰে কিতাতে সমগ্ৰ অঞ্চলৰ হাহাকাৰ পৰিৱেশৰ সৃষ্টি হয় আৰু মহাশক্তিধৰ আমেৰিকাত সংঘটিত হৈছে এক ভয়ংকৰ বিমান দুৰ্ঘটনা আমেৰিকান বায়ু সেনাৰ আটাইতকৈ শক্তিশালী বিমান বুলি যাক কোৱা হয় B-52 ষ্টেট্ৰফৰ্টেছ বিমান বুলি কোৱা হয় আৰু সেই বিমান বৰ্তমান ধ্বংস হৈ পৰিছে দীৰ্ঘ দূৰত্বৰ বোমাৰু বিমান উৰণৰ কিছু সময় পিছতেই মৰ্মান্তিকভাৱে দুৰ্ঘটনাগ্ৰস্ত হয় বিমানখন তাৰ সমান্তৰালকৈ দক্ষিণ কেলিফৰ্নিয়াৰ মজাবে মৰুভূমিত অৱস্থিত US এয়াৰ ফোৰ্স বেছৰ পৰা বিমানখনে উৰণ কৰাৰ লগে লগেই এই ঘটনা ঘটে লছ এঞ্জেলছৰ উত্তৰ দিশত থকা বিখ্যাত এডৱাৰ্ডছ এয়াৰ ফোৰ্স বেছ কৰ্তৃপক্ষই সামাজিক মাধ্যম যোগে এই দুৰ্ঘটনাৰ কথা স্পষ্ট কৰিছে কিন্তু আমেৰিকাৰ বৃহৎ ক্ষতি বুলি ক'ব লাগিব কিয়নো আমেৰিকান বায়ু সেনাৰ আটাইতকৈ শক্তিশালী বিমান আটাইতকৈ নিৰ্ভৰযোগ্য বিমান বুলি যাক কোৱা হয় B-52 বিমান এখন গুৰুত্বপূৰ্ণ বিমান সেই বিমান বৰ্তমান ধ্বংস হৈছে সম্পূৰ্ণ বিমান চাৰখাৰ হৈ গৈছে তাৰ সমান্তৰালকৈ বিমানখনত থকা 8 গৰাকী সামৰিক জোৱানৰ মৃত্যু হ'বলগীয়া হৈছে এটা গুৰুত্বপূৰ্ণ খবৰ পুৱাই ডাঙৰ খবৰ আহিছে মহাশক্তিধৰ আমেৰিকাত ভয়ংকৰ দুৰ্ঘটনা আমেৰিকাৰ এতিয়া বিপদে লগ এৰা নাই ইটোৰ পিছত সিটো বিপদে এতিয়া আমেৰিকা ঘেৰি ধৰিছে তাৰ সমান্তৰালকৈ মধ্যপ্ৰাচ্যৰ যুদ্ধত আমেৰিকাই নিজৰ সকলো বা সৰ্বোচ্চ উজাৰি দিয়াৰ পিছতো ইৰাণৰ সৈতে কূটনৈতিক পৰাজয় লাভ কৰে তাৰ সমান্তৰালকৈ এতিয়া আমেৰিকান বায়ু সেনাত এই ভয়ংকৰ দুৰ্ঘটনা দেখিবলৈ পোৱা গৈছে ইৰাণত আমেৰিকাই ক্ষতি কৰাৰ বিনিময়ত প্ৰায় $300 বিলিয়ন ক্ষতিপূৰণ দিব লাগিব সেইফালে আমেৰিকাৰ ক্ষতি হৈছে কিন্তু বৰ্তমান সময়ত আমেৰিকাৰ সেনাবাহিনী বা আমেৰিকাৰ বায়ু সেনাত লোকচান হোৱা দেখিবলৈ পোৱা গৈছে 8 গৰাকী সেনা জোৱানৰ মৃত্যু হৈছে তাৰ সমান্তৰালকৈ আটাইতকৈ শক্তিশালী বিমান বুলি যি কোৱা হয় আমেৰিকাই যাক লৈ গৰ্ব কৰে যাক লৈ অহংকাৰ কৰে সেই বিমান বৰ্তমান সময়ত ধ্বংস হৈছে তাৰ সমান্তৰালকৈ 8 গৰাকী লোকৰ মৃত্যু হৈছে 8 গৰাকী সামৰিক জোৱানৰ মৃত্যু হৈছে তাৰ পিছতে এতিয়া ট্ৰাম্প চিন্তাত পৰিছে কিয়নো আমেৰিকাত ইটোৰ পিছত সিটো বিপদে ঘেৰি ধৰিছে কল্পনা কৰিব নোৱাৰা বিমান দুৰ্ঘটনা য'ত 8 গৰাকী জোৱানৰ মৃত্যু হয় এক ভয়ংকৰ ঘটনা পুৱাই ডাঙৰ খবৰ আহিছে মহাশক্তিধৰ আমেৰিকাৰ ভয়ংকৰ বিপদ কেলিফৰ্নিয়াত ভয়ংকৰ বিমান দুৰ্ঘটনা উৰণৰ লগে লগেই ধ্বংস হয় শক্তিশালী B-52 বিমান য'ত 8 গৰাকী সামৰিক জোৱানৰ মৃত্যু হয় আৰু সমগ্ৰ ঘটনাৰ কথা ইতিমধ্যে সামাজিক মাধ্যমত আমেৰিকাই স্বীকাৰ কৰিছে আৰু তাৰ পিছতেই সমগ্ৰ অঞ্চলত জাৰি কৰিবলগীয়া হৈছে হাই এলাৰ্ট বিধান সুৰক্ষা বিশেষজ্ঞ জেফ গুজেটিয়ে এই সন্দৰ্ভত কেইবাটাও মন্তব্য কৰিছে
যি ধৰণে B-52 বিমানখন টেক অফ কৰাৰ লগে লগে বেছি উচ্চতালৈ নোযোৱাকৈ বা বেছি দূৰলৈ নোযোৱাকৈ হঠাৎ ভাঙি পৰিল। তাৰ পৰা স্পষ্টকৈ সন্দেহ কৰা হৈছে যে বিমানখনৰ ফ্লাইট কণ্ট্ৰল অৰ্থাৎ উৰণ নিয়ন্ত্ৰণ ব্যৱস্থাত কোনো ডাঙৰ কাৰিকৰী বিজুতি ঘটিছিল। অৱশ্যে ত্ৰুটি কি কাৰণত হ'ল সেয়া অতি নিশ্চিতকৈ কোৱাটো আটাইতকৈ ডাঙৰ মন্তব্য নহ'ব, সকলোৱে এতিয়া স্পষ্টকৈ কোৱা নাই। কিন্তু আমেৰিকাৰ কাৰণে বৃহৎ ক্ষতি বুলি ক'ব লাগিব। আমেৰিকাৰ আটাইতকৈ শক্তিশালী বিমান বুলি যাক কোৱা হয়, এই যুদ্ধ বিমানখনত কোনো মাৰাত্মক অস্ত্ৰ বা পাৰমাণৱিক বোমা নাছিল নে নাই সেয়াও স্পষ্ট হোৱা নাই। বিমানখনত পাৰমাণৱিক প্ৰকল্প, পাৰমাণৱিক বোমা বা অন্য ধৰণৰ অস্ত্ৰ সঁজুলি আছিল নে নাই সেয়াও স্পষ্টকৈ কোৱা নাই। কিন্তু এক প্ৰকাৰ আমেৰিকাৰ বৃহৎ ক্ষতি হৈছে বুলি ক'ব লাগিব। বহু কথা এতিয়া আমেৰিকাই প্ৰকাশ কৰা নাই। প্ৰাথমিক তথ্য অনুসৰি তেওঁলোকে প্ৰকাশ কৰিছে যে বৰ্তমান বিমান দুৰ্ঘটনা হৈছে, কাৰিকৰী বিজুতিৰ কাৰণে বিমান দুৰ্ঘটনা হৈছে। কিন্তু বিমানখনত হয়তো থাকিব পাৰে পাৰমাণৱিক বোমা, তাৰ সমান্তৰালকৈ থাকিব পাৰে অত্যধিক সা সঁজুলি, কিন্তু সেইসমূহ ধ্বংস হৈ গৈছে, প্ৰায় জ্বলি ছাই হৈ গৈছে। সমগ্ৰ আকাশ ক'লা ধুৱাই ছানি ধৰিছে। তাৰ সমান্তৰালকৈ 8 গৰাকী জোৱানৰ মৃত্যু হ'বলগীয়া হৈছে। পুৱাই ডাঙৰ খবৰ আহিছে, আমেৰিকা এতিয়া হাহাকাৰ পৰিৱেশৰ সৃষ্টি হৈছে। এফালে মধ্যপ্ৰাচ্যৰ যুদ্ধ কৰি আমেৰিকা লোকচান হৈছে, প্ৰায় $300 বিলিয়ন ক্ষতিপূৰণ দিব লাগিব আমেৰিকাই। তাৰ সমান্তৰালকৈ মধ্যপ্ৰাচ্যৰ পৰা আঁতৰি গৈছে আমেৰিকা, আৰু সেইসমূহৰ মাজতে এতিয়া আমেৰিকা বায়ুসেনাৰ আটাইতকৈ শক্তিশালী বা নিৰ্ভৰযোগ্য বিমান ধ্বংস হৈ পৰিছে। তাত থকা 8 গৰাকী সেনা জোৱানৰ মৃত্যু হৈছে। তাৰ সমান্তৰালকৈ আটাইতকৈ শক্তিশালী B-52 বোমাৰু বিমান ধ্বংস হৈছে। তাৰ লগে লগে এতিয়া আমেৰিকাৰ চিন্তা বাঢ়িছে।